জটিল অধ্যায় কৰি অতিক্ৰম জীৱনৰ শেষ সময়ত আজি দ্বাৰকাত আমাৰ জীৱন মৰমৰ দুই নাতি কৃষ্ণ বলৰামৰ সবে পাইছোঁ জীৱনৰ তত্ত্ব আমি ধন্য ধন্য রাম কৃষ্ণ ধন্য আমার জীবন অকলে অকলে কি ভাবি আছে মাতামহ শুনিছো হঠাৎ যেন আমাৰ নাম আপোনাৰ মুখত আহা ৰামকৃষ্ণ তোমালোকৰ কথাকে কৰিছিল স্মৰণ তোমালোক দুয়োজনে আমাৰ পৰম আপোন তোমালোকৰ সাহসতেই পাইছোঁ জীৱনৰ বাস্তৱিক অৰ্থ ধন্য আজি এই উগ্ৰ ক্ষণৰ জীৱন মাতামহ আপোনাৰ লগত আলোচনা কৰি আমিও পাইছোঁ জীৱনৰ বহুত নতুন তত্ত্ব নে কি কোৱা কৃষ্ণ হয় দাদা মাতামহ আমাৰ অতিকে আদৰৰ জীৱন আদৰ্শ তেওঁ বাৰু কোৱাচোন দুয়োজনে কেনে আছে আমাৰ দ্বাৰকা নগৰী মাতামহ দ্বাৰকাৰ উদ্ভাসিত জ্যোতিতেই চিন্তিত আমি অৰ্থাৎ সূৰ্য অস্ত যোৱাৰ পৰত যেনেকৈ উজ্জ্বল হৈ পৰে ঠিক তেনেদৰে দ্বাৰকাৰ উজ্জ্বলতাই আমাক বৰ অস্থিৰ কৰি পেলাইছে এই কথা চিন্তা কৰিয়েই আমি দুয়ো আহিলোঁ আপোনাৰ সাক্ষাতৰ বাবে আচৰিত অতি আচৰিত দ্বাৰকাৰে দুই ৰত্নৰ মুখে শুনি এনে বচনত প্ৰকাশ হৈছে যেনেকে তিক্ত সত্যৰে চিন্তা নকৰিবৰ বাবে যদিও বা কৰিছোঁ বাণীৰ প্ৰয়োগ তথাপিতো কালৰ আদেশ মানি বিধিৰ বিধান বুলি কৰিব লাগিব আমি কৰ্তব্য জীৱনৰ মাতামহে কিন্তু যোগ্য বাক্যৰে কৰিছে প্ৰয়োগ অমৃতময় বাণী সাৰ কৰি যাম আমি কৰ্তব্য নিজৰ তথাপিতো কৃষ্ণ তথাপিতো ৰাম যদুবীৰগণক মতাই আনি এই বিষয়তে আলোচনাৰ আছে প্ৰয়োজন রামকৃষ্ণর ভক্তে জ্যেষ্ঠ উগ্রসেনক কত কোটি প্ৰণাম দাৰু কেইবাহেতু তোমাৰ হ'ল আগমন প্ৰভু দাৰু আপেক্ষিছে মণিকণ দ্বাৰকা অভিমুখে যোৱা দাৰু লৈ অহা মুনিগণক আদৰি সাদৰি ভাল প্ৰভু আৰু শুনা আৰু তাৰ পাছত তুমি যদুবীৰগণৰ সমে কৰিবা প্ৰৱেশ আৰু আমাৰ পাছে আগমনৰ দিবাগৈ সংবাদ ভাল প্ৰভু ৰাম কৃষ্ণ মুনিগণৰ আগমনত সঁচাকৈয়ে ধন্য হ'ল আমাৰ জীৱন চিন্তা নকৰিবা ৰাম চিন্তা নকৰিবা কৃষ্ণ নিশ্চয় নিশ্চয় সূচনা হ'ব ভাগ্য আমাৰ প্ৰণাম মুনিগণ আপোনালোকৰ আগমনতে কৃতাৰ্থ হ'ল আজি দ্বাৰকাবাসী ধন্য হলো শুনি মুখে হৰি ওম ধ্বনি বাৰু কওকচোন মুনিগণ কেইবাহেতু পখিলা এই দ্বাৰকা নগৰে আছে নেকি কিবা নবীন কাৰ্য আপোনাৰ সকলোৰে জ্ঞাত যে মুনিগণৰ আগমনে কৰিষাই নানে কোনো নতুন উদ্দেশ্য কিন্তু মুনিগণৰ আগমনে ঘোষণা কৰে নতুনত্বৰ যুগে সিদ্ধি লাভ করো আমার ব্রজীবন প্রভুর ইচ্ছা মতে
ପିଣ୍ଡାରକ ତୀର୍ଥେ ଲାଗି କରିବାକୁ ଏକ ମହାନ କାର୍ଯ୍ୟ। নিশ্চয় মহামুক্তিযজ্ঞ পূৰ্ণ হলে আপোনালোকৰ মনৰ আশা সকলোবোৰ হ'ব পূৰণ। ধন্য হলো শুনি আপোনাৰ খবৰে মুখে এনে অমৃতময় বাণী। হয় মণিগণ, উপস্থিত থাকি আপনা খবর যজ্ঞর কার্য কৰি যাম আমি আমাৰ কৰ্তব্যৰ পালন। কিন্তু কিয় আজি চিন্তিত দেখিছো দ্বাৰকাপতি কৃষ্ণ? কোৱা কৃষ্ণ, হৈছে নেকি আমাৰ কিবা অপৰাধ? কিয় অপৰাধী সজাই আমাক মুনিগণ? মুক্তিৰ মহান যজ্ঞ নিশ্চয় আপোনালোকৰ হ'ব সফল। আমিও কৰি যাম ইয়াতে যথা বিহিত কাৰ্য। যদুবংশৰ ঘৃতাহুতিতেই পূৰ্ণ হ'ব আপোনালোকৰ মুক্তিৰ মহান যজ্ঞ। ধন্য ধন্য কৃষ্ণ, বাক্য ৰাখি যজ্ঞস্থানত সভা উপস্থিত। বলক মুনিগণ, আমিও যাওঁ এবে পিণ্ডাৰক তীৰ্থে। জয়স্তু জয়স্তু যত দ্বাৰকাবাসী, জয়স্তু সেই উগ্ৰসেন, জয়স্তু কৃষ্ণ বলোৰাম। হৰি ওম হৰি ওম হৰি ওম। প্ৰণাম সৰ্বধৰ্ম। যাদুগণ, দেখিলা নহয় তোমালোকে মণিগণৰ আগমন? তাকেতো পিতামহ, অপেক্ষা কৰি মুনিগণৰ আগমন এক কৌতূহল মোৰ জাগিছিল মনত। সেই হেতু ভাবিলো আপোনালোকক কৰো দৰ্শনে এই বিষয়ত অধিক জানিবৰ বাবে। শুনা যদুগণ, আহিছিল মুনিগণ আমাক যজ্ঞৰ বাবে কৰিব নিমন্ত্ৰণ। গতিকে যাব লাগিব সকলোটি যজ্ঞৰ স্থলীলৈ। ঠিক আছে বেটা, উপস্থিত থাকিম আমি যজ্ঞস্থলী। কিন্তু জ্যেষ্ঠজন, আপোনাৰ খবৰে নিৰ্দেশ কৰিবহে আহিছিলোঁ আমি উপস্থিত থাকি কৰিবলৈ হাত। দ্বাৰকাৰ বুকুত দেখি চিন্তাৰ কাৰণ কৃষ্ণ বলৰামৰ সবে কৰিছিলোঁ একে আলোচনা বিশেষ। সেই হেতু তোমালোককে আনিলো মতাই। চিন্তা নকৰিবা জ্যেষ্ঠজন, প্ৰয়োজনত আছো আমি সকলো একগোট হৈ। তাৰকাৰ নিশ্চয় নহ'ব অমংগল। হয় জ্যেষ্ঠজন, থাকিম আমি সকলোতে যাদৱ একত্ৰিত হৈ। নকৰিব চিন্তা কাৰণ। তেনেহলে আৰু চিন্তাৰ নেদেখো কাৰণ। যদুগণ বয়সে উপযুক্ত, নিশ্চয় কৰিব তেওঁলোকে নিজৰ কৰ্তব্যৰ পালন। তেন্তে ব'লা দাদা, যাওঁ আমি আপোন স্থানে। বলা সকলো। কালৰ নিৰ্দেশ মৰ্মে চলিব এই ধৰা, আমি মাত্ৰ নীৰৱ দৰ্শক। বলৰাম কৃষ্ণ, জগত বদন্য আমি যাদৱ বীৰগণে থাকোঁতে জীৱিত। কিবা হেতু সেইতে হয় পিতৃ পিতামহ। যদৱ বীৰগণ প্ৰয়োজনতে প্ৰকাশ কৰিম আমাৰ বীৰত্ব আৰু সামৰ্থ্য। আৰু প্ৰদন্য কুমাৰ, কোৱা। যজ্ঞৰ সম্পৰ্কতে কিবা কবা তুমি? যজ্ঞ যজ্ঞ কৰে লিখি মনি কনে আৰু উপস্থিত থাকিব লাগে আমি। কি জানে আমাতকৈ বেছি সিহঁত বোলে সৰ্বজান্তা। মিছা কথা। এই মানৱৰে ভ্ৰান্ত ধাৰণা মাথো। এন্তে যদুগণ, এইবাৰ পৰীক্ষা কৰা হওক লিখি মনি সকলক।
এই বিষয়তে মই একেক উপায় চিন্তা কৰি পাইছোঁ আৰু তাকেই সুব্যৱস্থাতে পৰিণত কৰা হওকে বলা সকলোটি যাদৱগণ যাওঁ আমি তাকেই ব্যৱস্থাতে পৰিণত কৰিবৰ বাবে বলা কুমাৰ আহা যাদৱগণ মণিবর আহি উপস্থিত হলো আমি পেন্দারূপ তীর্থে এই স্থানে হব উপযুক্ত যজ্ঞৰ বাবে সঁচা কথা মণিবর অতি উত্তম হবই আমার বাবে ইয়াতেই যজ্ঞর কর আরম্ভ নিশ্চয় মণিগণ তেন্তে মণিবৰ ইয়াতেই যজ্ঞৰ কাৰ্য কৰক আৰম্ভ নিশ্চয় হৰি ওম হৰি ওম হৰি ওম প্ৰণাম আপোনাৰ খবৰে বাক্য ৰাখি যজ্ঞস্থলীত আমি সৰু উপস্থিত এতিয়া যজ্ঞৰ কাৰ্য কৰক আৰম্ভ আহক মণিগণ আমি যজ্ঞৰ কাৰ্য কৰো আৰম্ভণ আহক মণি হৰি ওম হৰি ওম হৰি ওম হৰি ওম এতিয়া যজ্ঞৰ কাৰ্য হল সম্পূৰ্ণ আৰু আপোনালোকো যাব পাৰে নিজ নিজ কৰ্তব্যৰ হেতু এই মহাযজ্ঞৰ মহাশক্তি মহান যজ্ঞৰ কৰ্মফলে পূৰ্ণ হ'ব আপোনালোকৰ সকলো কামনা তেন্তে এবে আমি মাগিছোঁ বিদায় সমস্ত যদুকুলৰ হৈ আমি আপোনালোকৰ চৰণতে সভক্তিৰে সেৱা দিলোঁ নিবেদায় প্ৰণাম মণিগণ পলম কৰিলে যদুগণ যজ্ঞৰ কাৰ্য ইতিমধ্যে হল সম্পাদন হয় মণিগণ সেই কাৰ্য কৰোঁতে সমাধান আমাৰ হল পলম মণিগণ
এক অতি মহা সংকটত পৰি চাপিছো কাকনা কৰিবনে বাৰু উদ্ধাৰ আমাৰ তোমা হবক উদ্ধাৰ কৰাই আমাৰ প্ৰধান উদ্দেশ্য মনিব প্ৰকাশ কৰা জনগণ নিৰ্ভয় মনেৰে তোমালোকে সকলো প্ৰকাশ কৰা নিশ্চয় শুনিব পাওঁ লোকৰ মুখে আপোনালোক বোলে সৰ্বজনতা আছে নেকি কিবা ইয়াতে সন্দেহ আপোনালোকলৈ আমাৰ গৈ বোলে পৰম জ্ঞানী ইচ্ছা কৰিলে প্ৰমাণ কৰি চাব পাৰে প্ৰমাণ নহয় মনিবৰ লাগে সমিধান ব্যক্ত কৰা তোমালোকৰ উদ্দেশ্য মনিগণ এই আমাৰ অতিকে আপোন ভগিনী সন্তান সম্ভৱ আৰু মনিগণ তাৰে বিক্ষিপ্ত সংবাদ তাৰে সমিধানে বিচাৰি আহিছো আপোনালোকৰ পাখি যি সমিধান কেৱল আপোনালোকৰ বাবেহে সম্ভৱ ব্যক্ত কৰে যদুবীৰ কেনেকৈ ব্যক্ত কৰিম অবিষ্ট মনৰ লাজে যেন দহে মোৰ সৰ্বপ্ৰাণ নোৱাৰো প্ৰকাশ কৰিব মই আপোনাসৱৰ আগত জ্যেষ্ঠ ভাতৃ পদ্যুম্ন কুমাৰ তুমিয়েই প্ৰকাশ কৰা মুনিগণৰ আগত মোৰ অন্তৰৰ কথা কোৱা আমাৰ সন্মুখতে নকৰিবা ভয় আমি হবে যথোচিত প্ৰশ্নৰ দেৱ সমিধান আমি আগতেও কৰিছো প্ৰকাশ আপোনাৰ হ'বৰে কাষতে কেৱল আছে সেই প্ৰশ্নৰ সমিধান মণিগণ জন্মিব পুত্ৰ কিম্বা পুত্ৰী এই কথা জানিবৰ বাবে ব্যাকুল আমাৰ বনিতি ইয়াৰে কি সমিধান দিয়ক মুনিগণে নহ'লে যে আমাৰ ভগ্নী থাকিব সদায় ব্যাকুলিত মনে হয় মনিব দিয়ক উচিত আৰু স্থায়ী সমিধান শুনা যদুবীৰগণ এই কাৰ্য আমাৰ বাবে অতিকে সহজ তুমিও চিন্তা নকৰিবা ৰমণী ধ্যান কৰি এটি মুহূৰ্ততে ব্যক্ত কৰিম তোমাৰ হ'ব সবাৰে প্ৰশ্নৰ সমিধান মাত্ৰ খন্তেক সময় অপেক্ষা কৰা আহক মণিগণ আমার সন্মুখত নকৰিলি তহঁতি অলপ ভয় মূৰ্খ যদুবীৰগণ এয়া কি কাৰ্য তহঁতে কৰিলি সমাধান নিচিনিলি ভয় কৰিলি আজি মণিগণক ইখন ক্ষমা কৰক মণিগণ ক্ষমা কৰক নকৰিব অভিশাপ প্ৰদান মণিগণ ক্ষমা কৰক ক্ষমা কৰা মণিগণ ভৰচৰণত অজ্ঞানী কৰিলো ভুল
নকৰিলি তহঁতে মুনি ৰোজানল আজি আজি তহঁতে গ্ৰহণ কৰিব লাগিব ব্ৰহ্মহত্য বিখন কৰিলি তহঁতে অপমান দিছো তহঁতকে আৰু কিমান জন্মিবেক মুখলেক মহা লোহাময় যদুকুলক কৰিবেক ক্ষয় ক্ৰোধান্বিত হইয়া অভিঘাত যেন ভয় যদু ৰত কদাপিতো নহব খণ্ড ক্ষমা কৰক মুনিবৰ হৰি দেখালো তোমালোকে মনিক কৰা অপমানৰে কি ভিখনে পৰিণতি হ'ব পাৰে হয় যদুবীৰগণ কৰিলা আজি মৰিগলক কত অপমান কিন্তু জগতেও জানক কিহৰ বাবে যদু বংশৰ হ'ব না জগতেও জানক কিবা হেতু আৰম্ভণ হলে যদু বংশৰ ওরা যদুগণ ওরা সকলতে এও এক কর্মফল জানিবা নিশ্চয় অলক মণিগণ আমি এতিয়া নিষ্কৰ্তব্যত অগ্ৰসৰ তৎসতে হৰি ওম তৎসতে হৰি ওম তৎসত পালু আজি তাৰ উচিত সমিধান পালু আজি তাৰ উচিত সমিধান স্থিৰ হোৱা
ভাতৃ মোরে হামরে বিপদত ধৈর্য ধরাই উত্তম উপায় ভাতৃ নিশ্চিতভাৱে আজি দ্বাৰকাতে বিপদ সন্নিকট আৰু এই সকলোৰে বাবে দায়ী আজি সমস্ত জনগণ মোক ৰক্ষা কৰা ভাই মোক ৰক্ষা কৰা ভাই মোক ৰক্ষা কৰা কিন্তু জনগণ এই বিপদৰ সময়ত এটি মাত্ৰ কথা সকলোৱে ৰাখিবা মনত এই ঘোৰ অমানিশা যে পৰিঘটনা ঘটিল আছিল আমাৰ মাজতে আবদ্ধ থাকে যদুগুণ পিতা কৃষ্ণ আৰু শ্ৰেষ্ঠ পিতা কোনো ক্ষণে যেন নাপাই বাতৰি আৰু শুনাটোখন এই ক্ষেত্ৰত আমি বদ্ধপৰিকৰ হ'ব লাগিব নিশ্চয় কুমাৰ অতি গোপনে বলা যদুগুণ বলা বড়